আজি মই মৃদুস্মিতাই অসমৰ ছাত্ৰীকেইটাৰ কথা ক'ম। এই যে গুৱাহাটী মহানগৰীৰ চিটি চেণ্টাৰত যীশু খ্ৰীষ্টক বিচাৰি অসমৰ ছাত্ৰী কিছুমানে তাতে যোৱাকালি নিশা ইমান যে ভিৰ কৰিছে কিহৰ কাৰণে? যীশু খ্ৰীষ্টই কি লাউৰা আশীৰ্বাদ দিব? চিটি চেণ্টাৰত শ্বপিং মলত যীশু খ্ৰীষ্টই আশীৰ্বাদ দিব জানো? যদি আপোনালোকক আশীৰ্বাদ লাগে তেনেহ'লে আপোনালোকে গীৰ্জাঘৰত বা প্ৰাৰ্থনা ঘৰত যাব লাগে। কি লাউৰা আশীৰ্বাদ দিব? ইমানে ছাত্ৰী নে আপোনালোকে? চিটি চেণ্টাৰত কি আছে? ৰিল বনাব লাগে, এখন ধুনীয়া ফটো উঠিব লাগে, নহয় জানো? এয়াই নেকি আপোনালোকৰ ভক্তিভাৱ? মই এইটো নকওঁ যে এইখন এখন চিৰ চেনেহী এখন অসম হয়। ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি মিলা প্ৰীতিকে ইটোৰ সিটো উৎসৱ আমি ধুনীয়াকৈ পালন কৰোঁ। গীতাত শ্ৰীকৃষ্ণই লিখি থৈ গৈছে জাতি ধৰ্ম বৰ্ণৰ কথা। কিন্তু অসমৰ কিছুমান ছাত্ৰী ওলাইছে চিটি চেণ্টাৰ চি মানে চিটি চেণ্টাৰ চাৰ্চ, তাতে গৈ একদম মানে